এই মেচিনটোৱে যিবিলাকৰ পেৰালাইচিছ বিষ কোষ হৈ আছে এই মেচিনটোৱে ঠিক কৰি দিয়ে সাধাৰণ এই মেচিনটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক মজা পাব এই মেচিনটোৱে কেনেকুৱা ধৰণৰ কি কাম কৰে আৰু কেনেকুৱা ৰিজাল্ট পাইছে মানুহে গোটেইখিনি জনাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক হেল্ল' গাইজ নমস্কাৰ কি খবৰ খাতি ভালনে এটা আজি আপোনালোকক বিশেষ আপোনালোকৰ কাৰণে সুবিধা হ'ব এটা থেৰাপি মেচিন দেখাম আপোনালোকক এই মেচিনটো কেনেকুৱা ধৰণৰ কি কাম কৰে কি হয় গোটেইখিনি জনাই আছোঁ চাওক আপোনালোকে এইটো হ'ল মেচিনৰ বাকচ এইটো হ'ল জাপানৰ পৰা আহে আৰু সবিশেষ ক'ব মোৰ লগৰজনে এইফালে বন্ধু আছে কি খবৰ ভাল ভাল নতুন বছৰ শুভেচ্ছা থাকিল তোমালৈ শুভেচ্ছা থাকিল আৰু দেখিছেনে মেচিনটো লৈ আছে এইটো ক'ৰ পৰা আহিছে মেচিনটো এইটো জাপানৰ পৰা এইটো মিনিমাম কিমান প্ৰাইচ হয় এইটোতো সৰু হয় ইয়াৰ দাম হৈ যায় 35,000 দেখিছেনে এই মেচিনটোৰ দামেই 35 কিন্তু এইটোৱে কাম বহুত কৰে মানে আপোনাৰ বিষ কোষ আৰু কি কাম কৰে গোটেইখিনি জনোৱাচোন ইয়াৰ মানে অল পেইন সকলো বিষ ধৰণৰ বিষবিলাক ভাল হয় মই কৰি আছো ৰিজাল্ট পাই আছো কৰি আছো তাতে আৰু পেৰালাইচিছ এতিয়াতো বতৰো ঠাণ্ডা তো এতিয়া বিষ মানুহৰ বেছি হয় তাৰপিছত এতিয়া মই দি আছো হলেও কোৰ্স এটা আছে কোৰ্সটো কৰিলে কমপ্লিট ভাল পায় মানে ৰিজাল্ট আছে মই আপোনাক কোনবা মানুহ আপোনালোকৰ পেৰালাইচিছ হৈ থকা আছে যদি আৰু বিষ কোষ হৈ আছে বেছি আপোনালোকে থেৰাপিটো ল'ম বুলি ভাবিলে এইটো মেচিনে ল'ব পায় এইটো কি থেৰাপি বুলি কয় এইটো টেৰাহাছ থেৰাপি আপোনালোকে দেখিছে টেৰাহাছ থেৰাপি ল'ব পাৰে আপোনালোকে কণ্টেক্ট নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ ওচৰে পাজৰে হ'লে ধৰক মৰাণ হওক এডোখৰ আপোনাৰ ডিব্ৰুগড় নাহৰকটীয়া এইখিনিলৈকে যায় বেছি দূৰলৈকে যাবলৈ অকণমান দিগদাৰ হয় এডোখৰ এড্ৰেছটো কি হয় তোমাৰ ঘৰ মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয় টিংখাঙৰ ঔগুৰি হয় আৰু তুমি কিমান দূৰলৈকে দিছাগে মানে মই মৰাণ শিৱসাগৰ প্ৰায় ওচৰ পাজৰ আৰু তালৈকে দিছোঁ এইফালে আপোনাৰ নামৰূপ বহুতখিনি ৰিজাল্ট ভাল হৈছে আপোনালোকক ভিডিঅ' দেখাইছোঁ আপোনালোকে চাওক কেনেকুৱা ৰিজাল্ট পাইছে মাত মাতিব নাই পোৱা ন হাতখন অকণমান দাঙি দিয়ক আৰু চুলিখিনি চুই দিয়ক মেচিনটো ছেটআপটো কৰি দেখুৱাচোন কেনেকুৱা ধৰণৰ এটা মেচিনটো ছেটআপ কৰি দেখাব কেনেকৈ কি কয় আৰু এইটো কাৰেণ্টতে চলে ন হয় এইটো মিনিমাম এই থেৰাপিটো কিমান মিনিট দিব লাগে টাইম হিচাপে 20 মিনিটৰ পৰা আধা ঘণ্টা 20 মিনিটৰ পৰা আধা ঘণ্টা দিব লাগে মিনিমাম কমটো 20 মিনিট আৰু এইটো কি কাৰেণ্টৰ শ্বট মাৰে নেকি নামাৰে ইয়াৰ ছাইড এফেক্ট 0 সৰু 0 মানে একেবাৰে সৰু ল'ৰাৰ পৰা একেবাৰে অন্তিম বয়সলৈকে সকলোৱে মাৰিব পাৰে মানে আৰু মেচিনটো ছেটআপ কৰিলে দুটা পাৰ্ট থাকে এতিয়া এইটো জইন কৰি দিলে এইটো চুইচ নেকি এইটো চুইচ তিনিটা স্পীডত আছে তিনিটা মুড থাকে আৰু দেখিছে এইটো কাৰেণ্টত এইফালে প্লাগ লাগিব কাৰেণ্ট লাগিব মজা আৰু এইটোৰ পৰা কি ওলায় এই বাটটোৱেদি ইয়াতে ওলাই ইয়াত সৌৰ শক্তি বুলি কয় যেতিয়া আমি সদায় ৰাতিপুৱা ৰ'দৰ পোহৰ ল'ব লাগে বুলি কয় তাৰে বৈজ্ঞানিক পদ্ধতিৰে এই বস্তুটো বনাইছে ইয়াতে ভৰাই ছেটআপ কৰি দিছে আৰু মানুহেতো আজিকালি ৰ'দৰ হেৰিটো নলয় কিন্তু এই চিষ্টেমটো এতিয়া মেচিনত উলিয়াই দিলে আপোনালোকে ৰ'দৰ পোহৰ ল'লে বিষ কোষ ঠিক হয় বুলি কয় আগতে আপোনালোকে জানিছেই চাগে মেচিনটো পিছৰ ভাগটো দেখাইছোঁ এইটো হয় মেচিনটো আপোনালোকে দেখিছে এইটো মেচিনটো এইটো কিমান দিনৰ পৰা ইউজ কৰি আছা তুমি মই এতিয়া প্ৰায় 4 মাহ হৈছে 4 মাহৰ ভিতৰত মই 3 মাহেই কাম কৰি আছোঁ 3 মাহ কিমান মানুহক দিলা এতিয়া মোৰ 35 জন মান হৈছে 35 জন মানে আৰু দি আছে আপোনালোকক কণ্টেক্ট কৰিব পাৰে কাৰোবাৰ পেৰালাইচিছ হৈ আছে যদি বিষ কোষ বেছি হৈ আছে যদি দিব পাৰে ধুনীয়াকৈ পেৰালাইচিছ হৈ পৰি আছে মানুহ এজন ভৰিও লোৱাব নোৱাৰে হাত এখনো লোৱাব নোৱাৰে সেইজনে এনেই ঠিক কৰিবলৈ হ'লে এনেই মিনিমাম কিমান দিন ল'বই লাগিব এনেই মিনিমাম হাত চাত দাঙিব নোৱাৰা অলপ বিষ কোষ হৈ থাকক মই এইটো বাকী কৰাৰ ওপৰত যোনবোৰ কৰিছোঁ 9 দিনত 9 দিনত আপোনালোকে ৰিজাল্ট পাই যাব আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে আৰু ওচৰে পাজৰে আছে যদি লেঙে টিংখাঙৰ ওচৰে পাজৰে হয় যদি পেৰালাইচিছ মানুহ কোনোবা পৰি আছে যদি যোগাযোগ কৰি পিনি মাতিব পাৰে ধুনীয়াকৈ ছাৰ্ভিচ দিবগৈ ঘৰত গৈ আপোনালোকে লগ পায় আৰু কিবা ক'বা কোৱা বাকী আৰু কি ক'ম নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ চবকে তাকে আপোনালোকক ধুনীয়াকৈ মেচিনটো দেখালোঁ এই সাধাৰণ মেচিনটোৱে দেখিছেনে পেৰালাইচিছ ঠিক হয় এই মেচিনটো আপোনালোকে এইটো সাধাৰণ এতিয়া মই ভাবিছোঁ 500-1000 এনেকুৱা নিচিনা লাগে নহয় 35,000 টকীয়া মেচিন হয় আৰু থেৰাপিটোৰ নাম আছিলে কি আছিলে টেৰাহাছ
থেৰাপি এই আছিল আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকৰ কিবা কাৰোবাৰ বিষ কোষ আছে যদি ঠিক কৰিম বুলি ভাবিলে আৰু আপোনালোকৰ নাম্বাৰটো দিম আপোনালোকে SMS কৰিলেও হ'ব বা কমেণ্ট কৰিলে বিচাৰিলে মই নাম্বাৰটো ধুনীয়াকৈ দি দিম আৰু এইটোৱে আছিল মেচিনটো ধুনীয়াকৈ দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু যা পেৰালাইচিছ হৈ আছে কিবা হৈ আছে এই মেচিনটোৱে ধুনীয়াকৈ ঠিক কৰিব পাৰে আৰু তাকে জনালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত চাই আছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অল কৰি টিপি থ'ব ফেচবুকত চাই আছোঁ যদি ফ'ল' কৰিব আৰু লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে এটা ভাল ভিডিঅ' বনালোঁ আজি আপোনালোকৰ সহায় হ'ব কাৰোবাৰ এনেকুৱা পেৰালাইচিছ বেমাৰ ভুগি আছে বা বিষ কোষ হৈ আছে যদি এইটো মেচিন আপোনালোকে থেৰাপি দি পিনি আপোনালোকে ঠিক হ'ব তাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে